ছাত্ৰ ছাত্ৰীসকল আমি আগৰ পাঠত উৎপাদক বিশ্লেষণ কেনেধৰণে কৰা হয় তাৰ বিষয়ে শিকি আহিছিলোঁ। এতিয়া আমি অভেদৰ সহায়ত কেনেধৰণে উৎপাদক বিশ্লেষণ কৰে তাৰ বিষয়ে শিকিম আহা। অভেদ বুলি কোৱাৰ লগে নৱম পাঠত আমি অভেদকেইটা শিকি আহিছিলোঁ, তথাপিতো আমি অকণমান অভেদকেইটা আওৰাই লওঁ আহা। অভেদকেইটা কি আছিল চোৱাচোন। 1 নম্বৰ অভেদটো আছিল a² + 2ab + b² = a + b হোল স্কোৱাৰ। 2 নম্বৰটো হৈছে a² - 2ab + b² = a - b হোল স্কোৱাৰ। 3 নম্বৰটো হৈছে a² - b² = a + b * a - b। আৰু 4 নম্বৰটো হৈছে a² + p + q * a + pq = a + p * a + q। এই চাৰিটাৰ অভেদৰ সহায়ত আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিব পাৰিম। এটা উদাহৰণ চাওঁচোন আহা। এই উদাহৰণ লিখি থোৱা আছে a² + 12a + 36। এতিয়া ইয়াত কেইটা পদ আছে আমি দেখিছোঁ। ইয়াত এটা দুটা তিনিটা, তাৰমানে এইটো এটা ত্ৰিপদ ৰাশি। এই ত্ৰিপদ ৰাশিটোক আমি ইয়াত এতিয়া উৎপাদক বিশ্লেষণ কৰিবলৈ হ'লে ইয়াত এতিয়া প্ৰথমতে আমাৰ ইয়াত গোটেইকেইটাতে মিলা সংখ্যা আছে নেকি আমি চাব লাগে। ইয়াত দেখিলোঁ আমাৰ ইয়াত কোনো মিলা সংখ্যা নাই। ইহঁতক এতিয়া আমি অভেদকেইটাৰ সহায়ত কেনেধৰণে কৰিম চোৱা। এতিয়া অভেদকেইটাত ইয়াত তিনিটা পদ থকাৰ কাৰণে ইয়াৰ তিনিটা পদ কোনকেইটা অভেদত আছে? 1 নম্বৰটোত আছে, 2 নম্বৰটোত আছে আৰু 4 নম্বৰটোত আছে। সেইকাৰণে আমি 1, 2 আৰু 4 নম্বৰৰ অভেদকেইটাৰ সহায়ত কৰিব পাৰি নেকি সেইটো চাব লাগিব। এতিয়া তেনেকুৱা আৰ্হিলে নিবলৈ হ'লে আমাৰ এটা কথা মনত ৰাখিব লাগিব, এই অভেদকেইটা দুটা পদ আমাৰ কি হৈছে বৰ্গ কৰিব পাৰিম। দুটা পদ আমি বৰ্গ আকাৰত লিখিব পাৰিব লাগিব। এতিয়া ইয়াতো আমাৰ দুটা পদ বৰ্গ আকাৰত হৈছে নাই। প্ৰথমতে a² a হোল স্কোৱাৰ লিখিব পাৰিম। আৰু এটা 36টো আমি কিহৰ বৰ্গ বুলি জানো? 6ৰ বৰ্গ। সেইকাৰণে এইটো 6² লিখিব পাৰিম। সেইকাৰণে আমাৰ কি হৈছে চোৱা, এতিয়া ইয়াক আমি যিহেতু এইটো গোটেইকেইটা যুগত আছে 1 নম্বৰ অভেদটোতে আমি ব্যৱহাৰ কৰিব পাৰিম নেকি সেইটো চাই লওঁ প্ৰথমতে। ইয়াক এতিয়া a² তাৰমানে a হোল স্কোৱাৰ লিখিলোঁ প্লাছ 12a। এতিয়া 12a বনাবলৈ হ'লে 2 * a * b, এইটো 2 * a * b ফৰ্মত লিখিব লাগিব। 2 * a আৰু b হৈছে কি পূৰণ কৰিলে 12 পাম? 6 * 2 হ'লে 12 হয়। সেইকাৰণে 6 লিখিলোঁ। প্লাছ চিন আকৌ 6² লিখিলে আমাৰ 36 হয়, তাৰমানে ইয়াত b ৰ মান 6 হৈছে। ইয়াৰ পৰা আমি গম পালোঁ এইটো a² + 2 * a * b + b², তাৰমানে আমি তেতিয়া কি লিখিব পাৰিম? a + b হোল স্কোৱাৰ। ইয়াত a মানে a, b মানে হৈছে 6, তাৰ ওপৰত স্কোৱাৰ লিখি দিলোঁ, তাৰমানে a + 6 হোল স্কোৱাৰ পালোঁ। a + 6 হোল স্কোৱাৰ মানে a + 6 আৰু a + 6 দুটা পূৰণ হৈ আছে। সেইকাৰণে আমি উৎপাদক বিশ্লেষণ কৰি পেলাই ইয়াত a + 6 দুটা পালোঁ। ঠিক তেনেধৰণে আৰু এটা উদাহৰণ কৰি চাওঁচোন আহা। m² + 144 - 24m। ইয়াত এতিয়া দেখা পোৱা গৈছে ইয়াতো তিনিটা পদ আছে আৰু তিনিটা পদতে আমাৰ কি গৈছে একো মিলা সংখ্যা নাই। সেইকাৰণে আমি ইয়াত এটা যিহেতু মাইনাছ চিন আছে, সেইকাৰণে আমাৰ 2 নম্বৰ অভেদটো ব্যৱহাৰ হ'ব নেকি সেইটো আমি চাওঁ। 2 নম্বৰ অভেদটোৰ কৰিবলৈ হ'লে আমি দুটা পদ আমাৰ কি হ'ব লাগিব? আকৌ বৰ্গ আকৃতিত থাকিব লাগিব। এতিয়া হৈছে m হোল স্কোৱাৰ, m² লিখিব পাৰিলোঁ প্লাছ 142 আমি কিহৰ বৰ্গ বুলি জানো? 144টো 12ৰ, সেইকাৰণে 12² লিখিছোঁ। আৰু মাইনাছ 2 * a * b, a মানে হৈছে আমাৰ m আৰু b মানে হৈছে 12। আকৌ 12 * 2 কৰিলে 24 পায় আৰু m a হৈ গ'ল। সেইকাৰণে আমি এইটো a² + b² আগত হৈছে যেনিবা আৰু মাইনাছ 2ab পিছত হৈছে, এইটো আৰ্হিলে আমি বনাব পাৰিলোঁ। তেতিয়া আমি কি লিখিব পাৰিম? a - b হোল স্কোৱাৰ বুলি লিখিলোঁ। ইয়াত a মানে হৈছে m, b মানে হৈছে আমাৰ 12, সেইকাৰণে m - 12 হোল স্কোৱাৰ লিখিলোঁ। আৰু m - 12 আৰু m - 12 দুবাৰ হ'ল। এতিয়া আমি 3 নম্বৰ আৰু এটা উদাহৰণ চাওঁচোন আহা। a² - 25। ইয়াত এতিয়া কেইটা পদ আছে? দুটাহে পদ আছে। দুটা পদ থাকিলে আমি জানো আৰু যদি মাজত মাইনাছ চিন থাকে তেনেহ'লে আমাৰ 3 নম্বৰ অভেদটো ব্যৱহাৰ কৰিব পাৰিম। ইয়াত এতিয়া a² - b², তাৰমানে কি হৈছে ইয়াত a হোল স্কোৱাৰ a² লিখিব পাৰিলোঁ আৰু 25টো 5² লিখিব পাৰিলোঁ। তেতিয়া আমি কি লিখিব পাৰোঁ? a + b * a - b। এতিয়া এবাৰ প্লাছত দুইটাৰ মাজত এবাৰ মাইনাছত লিখিলে হৈ গ'ল। ইয়াত a মানে হৈছে a, b মানে হৈছে 5, সেইকাৰণে a + 5 লিখিলোঁ আৰু এবাৰ a - 5 লিখিলোঁ। a + 5 আৰু a - 5 a² - 25ৰ। আৰু এটা উদাহৰণ চাওঁ আহা আমি।
x স্কোৱাৰ প্লাছ 7x প্লাছ 10 ইয়াত এতিয়া তিনিটা পদ আছে দেখা পাইছোঁ কিন্তু ইয়াত এতিয়া আমি তিনিটা পদ আছে যদিও দুটা সংখ্যা কিন্তু বৰ্গ নহয় এটা বৰ্গ হৈছে x স্কোৱাৰটো কিন্তু 10টো কি হৈছে কিউ একো সংখ্যাৰে বৰ্গ সংখ্যা নহয় তেতিয়া তেনেকুৱা সংখ্যা যদি আমাৰ উৎপাদক বিশ্লেষণ কৰিব লাগে তেনেকুৱা ৰাখি তেতিয়া আমি কি ধৰণে কৰিম চোৱা তেতিয়া আমাৰ কি হ'ব চোৱা 4 নম্বৰ অভেদটো আমি ব্যৱহাৰ কৰিব পাৰোঁ নেকি 4 নম্বৰ অভেদটোত এনেকুৱা সংখ্যা আছে xৰ পদটো বা মাজৰ পদটোত কি হৈছে যিকোনো দুটা সংখ্যাৰ যোগফল বা বিয়োগফল হ'ব পাৰে আৰু সেই সংখ্যা দুটাৰে পূৰণফল আকৌ কি হ'ব লাগিব শেষৰ পদটো হ'ব লাগিব এতিয়া আমাৰ তেনেকুৱা হৈছে হ'ব পাৰিলে আমি 4 নম্বৰ অভেদটোত কৰিব পাৰিম এতিয়া আমাৰ মাজৰ সংখ্যাটো কি আছে আমাৰ 7 xৰ সহগ মানে 7 এতিয়া আমি 7 সংখ্যাটো এনেকুৱা সংখ্যা দুটাৰ যোগফল হ'ব লাগিব যেটো সংখ্যাৰ পূৰণ কৰিলে ধ্ৰুৱক পদটোৰ সমান হয় ধ্ৰুৱক পদ হৈছে ইয়াত 10 এটা 10 টো আমি কি সংখ্যা পূৰণ কৰিলে পাওঁ 1 * 10 কৰিলে 10 পায় আকৌ যেতিয়া 10 আৰু 1 প্লাস কৰিলে আমাৰ কিন্তু 7 নাপায় হেতু হেকাৰণে নহব 2 * 5 কৰিলেও আমি 10 পাওঁ 2 * 5 কৰিলে কিন্তু আমি 10 পাওঁ আৰু 2 + 5 কৰিলে কি হৈ যাব 7 আমি পাওঁ দেখিলানে কি কৈছে এতিয়া মাজৰ যেটো সহগ হ'ব মাজৰ পদটোৰ যেটো সহগ হ'ব হে সহগটো যিকোনো দুটা সংখ্যাৰ যোগফল হ'ব পাৰিব আৰু হে সংখ্যা দুটাৰে পূৰণফল হ'ব লাগিব শেষৰ পদটো ধ্ৰুৱক পদটো মানে এতিয়া তাক আমাৰ কি ওলাইছে 7 আৰু 10ৰ ক্ষেত্ৰত 2 আৰু 5 এই দুইটা সংখ্যা মিলিছে 7 হ'বলৈ হলে 2 + 5 হৈ যাব আৰু 2 * 5 কৰিলে 10 হয় হেকাৰণে আমি 3 নম্বৰ অভেদটো ইয়াত ব্যৱহাৰ কৰিম ইয়াত হেতু ফৰ্মুলা লিখিবলৈ লাগিব চোৱা x² + 7 টো আমি কি লিখিলো 2 + 5 * x আৰু +10 এটা এটো আমাৰ কি হৈ গল a² মানে ইয়াত x² p + q মানে ইয়াত 2 + 5 * a মানে ইয়াত x আকৌ +10 মানে হৈছে কি লিখিব পাৰো 10ৰ জায়গাত আমি 2 * 5 লিখিব পাৰো ইয়াত 10 8 হৈছো তেতিয়া আমি এটো ফৰ্মুলা যেটা লিখিব পাৰিলো এটো আর হিৰ হৈ গল তেতিয়া আমি a + p আৰু a + q লিখিব পাৰিম ইয়াত a মানে হৈছে x + p মানে কি বুজাইছে আমাৰ ইয়াত 2 এখানে +2 লিখিলো আকৌ a + q a মানে আকৌ কি হৈছে x আৰু q মানে কিমান বুজাইছে ইয়াত 5 হেকাৰণে আমি কি লিখিব পাৰিছো x + 2 * x + 5 এটো আমাৰ 4 নম্বৰ অভেদটোৰ সহায়ত আমি কৰিব পাৰিছো ঠিক তেনে ধৰণে আৰু এটা উদাহৰণ আমি চাওঁছো না 5 নম্বৰ উদাহৰণটো আমি x² - 15x + 36 এই অংকটোত এটা কথা কিন্তু দেখা পোৱা গৈছে ইয়াত মাইনাস চিন আছে তেতিয়া আমি 2 নম্বৰ অভেদটো ব্যৱহাৰ কৰিব পৰা নিচিনাই হৈ আছে কাৰণ x² আছে 36 ও আমি কিহৰ বৰ্গ বুলি লিখিব পাৰো b² নিচিনাকে 6ৰ বৰ্গ লিখিব পাৰো কিন্তু 2 * ab এইটো ফৰ্মত আমাৰ 15 টো নহয় কেলে নহয় চোৱা 2 * a মানে x আৰু b মানে আছে 6 6 * 12 হে হ'ল 12 হ'ব লাগিছিল ইয়াত 15 থকাৰ কাৰণে আমি কি কৰিব লাগিব ইয়াকো 4 নম্বৰ অভেদটোতহে ব্যৱহাৰ কৰিব লাগিব 4 নম্বৰ অভেদটো ব্যৱহাৰ কৰিবলৈ হলে আমাৰ কি হ'ব কি পূৰণ কৰিলে আমি মানে 36 পাম আৰু যোগ বিয়োগ কৰিলে সেই সংখ্যাগিটা 15 পাম এডখৰ আমি 36 টো কৰি চাইছো চোৱাচোন 1 * 36 36 হয় 2 * 18 36 হয় আৰু 3 * 12 36 হয় আৰু আছে তেনে ধৰণে আমি 36 আৰু পাব পাৰিম 4 ৰেডিও কৰিব পাৰিম কিন্তু ইয়াত এটা কথা হৈছে চোৱা 3 আৰু 12 দুইটা প্লাস কৰি দিলে আমাৰ কি পোৱা যায় 15 পায় সেইকাৰণে আমি 3 আৰু 12 হলৈকে লিখিলেই হৈ যাব কাৰণ 18 আৰু 2 কৰিলে আমি কি পাও 15 নাপাও 16 হে পাও দুইটাৰ পৰা মাইনাস কৰিলো যেনিবা 16 পালো এটো কিন্তু 12 হে 3 এ কৰিলে কি হৈ যাব আমাৰ 15 হৈ যাব সেইকাৰণে আমি 12 15ৰ জায়গাত আমি কি লিখি দিব পাৰিছো ইয়া p + q জায়গাত আমি ইয়াত যেনিবা 12 -12 আৰু -3 তেতিয়া মাইনাসে মাইনাসে কি হৈ যায় প্লাস হৈ যায় সেইকাৰণে আমাৰ যেহেতু প্লাস হৈ যাব আৰু দুইটাৰ আগতে মাইনাস চিন থকাৰে -15 ৰ লগত আমাৰ মিলি যাব তেতিয়া ইয়াত p মানে বুজাইছে কি -12 আৰু q মানে বুজাইছে -3 গম পাইছানে তোমালোকে সেই কাৰণে আমি লিখিব পাৰিম কি লিখিব পাৰিম ইয়াত x - 12 লিখিব পাৰিম এটা
আৰু এটা কি লিখিব পাৰিম x মাইনাছ 3 আৰু মানে p আৰু q মানটো এটা -12 আৰু এটা -3 সেইকাৰণে আমি ইয়াৰ পৰা x -12 পালোঁ ইনটু x -3 ইয়াৰ উৎপাদক পালোঁ। এতিয়া আমি চোৱা উৎপাদক বিশ্লেষণ কৰা আৰু এটা পদ্ধতি চাওঁ। m x² + px + q আৰ্হিৰ যদি ৰাশি হৈ থাকে তেনেহ'লে তাক কেনেধৰণে উৎপাদক বিশ্লেষণ কৰিম তাৰ বিষয়ে আলোচনা কৰোঁ আহা। আগৰবিলাকত আমাৰ অকল x² আছিল আৰু px + q তেনেকুৱা ফৰ্মত আছিল। এতিয়া আমাৰ m x² হৈ আছে, x² আগত এটা সহগ আছে, x² আগত যদি সহগ থাকে তেতিয়া আমি x² আগত থকা সহগটো আৰু ধ্ৰুৱক ৰাশিটোৰ যিটো সংখ্যা হ'ব পূৰণ কৰিলে সেই সংখ্যাটোৰ মান আৰু xৰ সহগৰ মানৰ যোগ বা বিয়োগফলৰ সৈতে সমান হ'ব লাগিব। তাৰ কাৰণে আমি চোৱা এতিয়া এই অংকটোত আমি কৰি চালে গম পাম 3a² + 2a - 8 এই উদাহৰণটোৰ সহায়ত আমি এতিয়া চাওঁচোন আহা। ইয়াত m মানে হৈছে 3 আৰু x² মানে a² আৰু প্লাছ px মানে 2a প্লাছ q মানে হৈছে ইয়াত -8 আছে যেনিবা। এইটো আৰ্হিত থাকিবলৈ হ'লে ইয়াত আমাৰ কি হ'ব চোৱা 3 × 8 3 8 কিমান হ'ব 24 8 আমি 24 বুলি জানো। এতিয়া 24 হ'ব লাগিব পূৰণ কৰি আৰু যোগ বিয়োগ কৰি কি পাব লাগিব ইয়াত মাজৰ পদটো তাৰমানে মাজৰ পদটোৰ সহগ মানে 2 তুমি কি পাব লাগিব 2 পাব লাগিব। এতিয়া আমাৰ কি সংখ্যা 24 পায় সেই সংখ্যাকেইটা আমি চাওঁচোন। 1 × 24 24 হৈছে, তেতিয়া আমাৰ 2 নোলায়, আকৌ 2 × 12 তেতিয়াও আমাৰ 2 নোলায়, প্লাছ মাইনাছ কৰিলে আমি 2 পাব নোৱাৰোঁ। 3 × 8 তেতিয়াও 24 হয়, কিন্তু 8ৰ পৰা 3 গ'লেও আমাৰ 2 নহয়। তাৰপিছতে 4 × 6 কৰিলে আমাৰ 24 হয়, কিন্তু আমি এইফালেও চাব পাৰোঁ 6ৰ পৰা যদি 4 মাইনাছ কৰি দিওঁ তেতিয়া 2 ওলাই যায়। এতিয়া আমি কি গম পালোঁ সেইকাৰণে 6 আৰু 4 এই দুইটা সংখ্যা আমি ইয়াত লিখিব পাৰিম। সেইকাৰণে 2ৰ জেগাত আমি কি লিখিলোঁ 6 - 4 লিখিলোঁ আৰু a ভাগে থাকিলে আৰু -8 থাকিলে। এতিয়া আমি 3a² + 6 × a কৰিলে এইটো ভাঙি দিছোঁ 6 × a 6a মাইনাছ চিন 4 × a 4a আৰু -8। এতিয়া আমাৰ ইয়াত 4টা পদ পালোঁ। এই 4টা পদত আগৰ আমি উৎপাদক বিশ্লেষণ কৰিছিলোঁ, তেতিয়া কি হৈ যায় 4টা পদত যদি মিলা সংখ্যা নাথাকে তাহাঁতক আমি জোৰ পাতি লৈ পেলাই আমাৰ তাহাঁতৰ সাধাৰণ উৎপাদককেইটা উলিয়াওঁ। ইয়াত এতিয়া প্ৰথমৰ দুটা ল'ম 3a² আৰু 6a এই দুইটাত আমাৰ কি মিলা সংখ্যা আছে সাধাৰণ উৎপাদক 3a, সেইকাৰণে 3aটো যদি ইয়াৰ প্ৰথমৰ পদটোৰ পৰা গুচি যায় তেনেহ'লে কি থাকি যাব a এটা থাকি যাব আৰু প্লাছ আৰু 6ৰ পৰা 3 গুচি গ'লত 2 থাকি গ'ল আৰু aটো আগলৈ গুচি আহিলে, সেইকাৰণে a + 2 পালোঁ থাকি গ'ল। ইয়াত এতিয়া -4a আৰু -8 এই দুইটাৰ পৰা আমাৰ কি কমন আহিব -4টো কমন আহিলে, প্ৰথমৰ পদটোত থাকি গ'ল অকল a আৰু পিছৰ পদটোত থাকিলে 2, কিন্তু ইয়াত ব্ৰেকেটৰ আগত যিহেতু মাইনাছ চিন হ'ল সেইকাৰণে এইডোখৰৰ ভিতৰৰ চিনটো কি হৈ যাব সলনি হৈ যায়, সেইটো আমি জানো। কাৰণ আকৌ প্লাছে মাইনাছে গৈ আকৌ মাইনাছ থ'ব লাগিব, আকৌ যদি ইয়াত প্লাছ চিন থাকে তেনেহ'লে ইয়াত মাইনাছে আমি প্লাছ পাম, তেতিয়া ইয়াত মাইনাছ চিন বহিব। ব্ৰেকেটৰ আগত মুঠতে চিনটো যি থাকে ভিতৰত তাৰ সলনি হৈ যায়, সেইটো কথা তোমালোকে জানা, আগতে পায়ো আহিছা। আৰু সেইকাৰণে ইয়াত কি হৈ গ'ল +2 হৈ গ'ল। এতিয়া 2 × a + 2 আৰু 4 পালোঁ। এতিয়া এই দুটা পদ চোৱাচোন, এই দুটা পদত আকৌ আমাৰ কি মিলা পালোঁ আমি a + 2 a + 2 দুইটা পদতে আছে, সেইকাৰণে আমি কি হ'ব ইয়াত a + 2টো আমি আকৌ সাধাৰণ উৎপাদক ল'লোঁ, তেতিয়া 3a আৰু -4 থাকি গ'ল। এতিয়া আমি এইটোৱে এই ৰাশিটোৰ উৎপাদক। গম পালানে? এনেধৰণে তোমালোকে অংকবোৰ কৰিব পাৰিবা।